প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি হাইলাকান্দি চহৰৰ নগাৰংমাই সম্প্ৰদায়ে অনিশ্চিত ভৱিষ্যতৰ সৈতে জীৱন কটাবলগীয়া হৈছিল। অস্থায়ী আশ্ৰয়ত কটোৱা ৫৬ বছৰ ধৰি প্ৰতিটো দিনে আছিল অনিশ্চয়তাৰ কাহিনী। আশাৰ পোহৰ আছিল যদিও হেৰুৱাৰ ভয়ো আছিল। কিন্তু অৱশেষত দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত সপোন বাস্তৱায়িত হ'ল। এই জনগোষ্ঠীয়ে ৰাজ্য চৰকাৰে ঐতিহাসিক সিদ্ধান্তত স্থায়ী বাসস্থানৰ বাবে মাটি আবণ্টন দিছে। হাইলাকান্দি চহৰত দীৰ্ঘ ৫৬ বছৰ ধৰি অনিশ্চিতভাৱে বসবাস কৰা নগাৰংমাই জনগোষ্ঠীৰ বাবে এক ঐতিহাসিক দিন। হাইলাকান্দি নগৰৰ ১ নম্বৰ ৱাৰ্ডত থকা ৩৫টা পৰিয়ালক ৰাজ্য চৰকাৰে স্থায়ীভাৱে বসবাস কৰাৰ বাবে ১ বিঘা ১২ কাঠা মাটি আবণ্টন দিছে। হাইলাকান্দি জিলা প্ৰশাসনে আনুষ্ঠানিকভাৱে এই কাগজসমূহ হস্তান্তৰ কৰে। যোৱা ৫৬ বছৰে এই জনগোষ্ঠীয়ে অস্থায়ীভাৱে বাস কৰি আহিছিল আৰু বহু পৰিৱৰ্তনৰ মাজেৰে অতিক্ৰম কৰিছে। অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ আৰু প্ৰশাসনৰ বিশেষ প্ৰচেষ্টাৰ ফলস্বৰূপে তেওঁলোকৰ স্থায়ী বাসস্থানৰ সপোন পূৰণ হ'ল। নৰেন্দ্ৰ মোদী চৰকাৰ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আসাম চৰকাৰ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। গৌতম রায় জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। জিলা উপায়ুক্ত পিসি স্যার জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আমাদের হাইলাকান্দি বিজেপি প্রাপ্ত সভাপতি স্বপন ভট্টাচার্য জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আসাম সরকার জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। বিজেপি সরকার জিন্দাবাদ, জিন্দাবাদ। আমাদের হাইলাকান্দি রংমাইনাগা একটাই গাঁও। আমাদের এই রংমাইনাগা গাঁৱে মুখে মুখে হাসি ফুটছে আজকে। তো সঁচা আজকে এত দিনের অপেক্ষা আজকে আমরা বিজয়ী হইতে পেরেছি এবং এটা দীর্ঘ ৭০ বছরের দাবি ছিল যে আমাদের বিগত 1953 থেকে এখানে বসতি শুরু হয়েছিল। তারপরে 1968-এ আমাদের এখানে স্থায়ীভাবে আমরা থাকতে পেরেছি এবং এই দিন থেকে আমরা শুরু করেছি এইখানে ভূমি পাটার পাওয়ার অধিকার। সর্বমোট ৩৫ পরিবার জন্য ১ বিঘা ১২ কাঠা জায়গা পেয়েছি। নাম্বার 1 ৰংমাই নাগা কলনী যিটো আছে তাত আমাৰ প্ৰাক্তন বিধায়ক লেট সন্তোষ কুমাৰ ৰায় তেখেতে তাত বহিবলৈ জায়গা দিছিলে এবং তাৰ পিছত তেখেতে এইটো যুঁজি আহিছে যে তেখেতৰ পাৰ্মানেণ্ট সেটেলমেণ্ট হ'ব লাগে। এইটো সিৰিয়াছলি দেখাৰ পিছত SDLAC আমাৰ DC ছাৰে কণ্ডাক্ট কৰিলে 16/9/23 ইয়াৰত এবং SDLACত এইটো পাছ হ'ল এবং কিছুমান দিন আগত 10/12/24 ডিউ টু এক্টিভ পাৰ্টিচিপেশ্যন আমাৰ অফ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰ শ্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰ আমাৰ গভৰ্ণমেণ্ট এপ্ৰুভেল আহিলে এবং তেখেতক আমি সেটেলমেণ্ট কৰিব পাৰিছোঁ।